সকলোকে স্বাগতম জনাইছোঁ আমাৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ। আজিৰ ভিডিঅ'টোত আমি আলোচনা কৰিছোঁ আহি থকা অসম চৰকাৰৰ ADRE এক্সামৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ মডেল কুৱেশ্যন। চ' ভিডিঅ'টো শেষলৈকে চাব আৰু আপোনালোকৰ ফিডবেক কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব। আজিৰ ভিডিঅ'ৰ প্ৰথমটো কুৱেশ্যন হৈছে কোনখন নদীক বিহাৰৰ দুখ বুলি কোৱা হয়? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি কোচি। কুৱেশ্যন নম্বৰ 2, কোনখন নদীক দক্ষিণ গংগা বুলি কোৱা হয়? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি গোদাবৰী নদীক। কুৱেশ্যন নম্বৰ 3, অলকানন্দা আৰু ভাগীৰথীয়ে কোন ঠাইত লগ হয় আৰু গংগা নাম লয়? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি দেৱপ্ৰয়াগত। কুৱেশ্যন নম্বৰ 4, সিন্ধু নদী ভাৰতৰ কোনখন ৰাজ্যৰ মাজেৰে বৈ গৈছে? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি পাঞ্জাৱ। কুৱেশ্যন নম্বৰ 5, কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদ কেতিয়া গঠন কৰা হৈছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি 1952 চনত। কুৱেশ্যন নম্বৰ 6, ভাৰতৰ কোনখন ৰাজ্যত ষ্টেটু অফ বিলিভ আছে? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি ৰাজস্থানত। কুৱেশ্যন নম্বৰ 7, সোণাই ৰূপাই বন্যপ্ৰাণী অভয়াৰণ্য অসমৰ কোন জিলাত অৱস্থিত? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ শোণিতপুৰ জিলাত। ভিডিঅ'টোৰ মাজতে সৰু এটা অনুৰোধ, যদি আমাৰ ভিডিঅ'টো ভাল পাইছে প্লিজ লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব। লগতে এনেধৰণৰ ভিডিঅ' ভৱিষ্যতেও চাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। কুৱেশ্যন নম্বৰ 8, কোন তাৰিখে গড় দিৱস পালন কৰা হয়? ইয়াত দিয়া অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি 22 ছেপ্টেম্বৰ। কুৱেশ্যন নম্বৰ 9, নৱগ্ৰহ মন্দিৰ অসমৰ ক'ত অৱস্থিত? ইয়াত দিয়া অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি গুৱাহাটীত। কুৱেশ্যন নম্বৰ 10, বৰ্তমান ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী কোন? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি মানিক সাহা। কুৱেশ্যন নম্বৰ 11, ডিব্ৰুগড়ত থকা অসম চিকিৎসা মহাবিদ্যালয় কেতিয়া স্থাপন কৰা হৈছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি 1947 চনত। কুৱেশ্যন নম্বৰ 12, মোহিনী আট্যম ভাৰতবৰ্ষৰ কোন ৰাজ্যৰ ধ্ৰুপদীয় নৃত্য? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ কেৰেলা। কুৱেশ্যন নম্বৰ 13, উৰিষ্যা ৰাজ্য কেতিয়া গঠন হৈছিল? ইয়াত মেনশ্যন কৰা অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি 1936 চনত। কুৱেশ্যন নম্বৰ 14, ভাৰতবৰ্ষৰ প্ৰথম উপৰাষ্ট্ৰপতি কোন আছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ সৰ্বপল্লী ৰাধাকৃষ্ণণ। কুৱেশ্যন নম্বৰ 15, নীৰজ চোপ্ৰা কোন ৰাজ্যৰ খেলুৱৈ? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি হাৰিয়ানা। কুৱেশ্যন নম্বৰ 16, নেপালৰ ৰাষ্ট্ৰীয় জন্তু কি? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি গৰু। কুৱেশ্যন নম্বৰ 17, কোন তাৰিখে অসমত লাচিত দিৱস পালন কৰা হয়? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি 24 নৱেম্বৰ। কুৱেশ্যন নম্বৰ 18, ছিকিমৰ ৰাজধানী কি? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি গেংটক। কুৱেশ্যন নম্বৰ 19, অসমৰ জাতীয় ফল কি? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি
কাজি নেমু। কুৱেশ্যন নম্বৰ 20, হাওৰা দলংখন কিমান কিলোমিটাৰ দীঘল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি 0.705 কিলোমিটাৰ। কুৱেশ্যন নম্বৰ 21, পৃথিৱীৰ আটাইতকৈ দীঘল নদীখনৰ নাম কি? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ নীল নদী। কুৱেশ্যন নম্বৰ 22, মাকাম গ্ৰন্থখনৰ লিখক কোন? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি ৰীতা চৌধুৰী। কুৱেশ্যন নম্বৰ 23, হিন্দ স্বৰাজ গ্ৰন্থখনৰ লিখক কোন? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন এ মহাত্মা গান্ধী। কুৱেশ্যন নম্বৰ 24, ছাপচাৰকোট উৎসৱ তলৰ কোনখন ৰাজ্যত পালন কৰা হয়? ইয়াত দিয়া অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ মিজোৰাম ৰাজ্যত। কুৱেশ্যন নম্বৰ 25, শৰাইঘাটৰ যুদ্ধ কিমান চনত হৈছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি 1971 চনত। কুৱেশ্যন নম্বৰ 26, গাৰিয়া উৎসৱ ভাৰতবৰ্ষৰ কোনখন ৰাজ্যত পালন কৰা হয়? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি ত্ৰিপুৰাত। কুৱেশ্যন নম্বৰ 27, ভাৰতীয় ফুটবল দলৰ বৰ্তমান অধিনায়ক কোন? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি সুনীল ছেত্ৰী। কুৱেশ্যন নম্বৰ 28, ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস কেতিয়া পালন কৰা হয়? ইয়াত দিয়া অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি 28 ফেব্ৰুৱাৰী। কুৱেশ্যন নম্বৰ 29, বৰ্তমান ভাৰতীয় সেনাৰ মুৰব্বী কোন? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ মনোজ পাণ্ডে। আজিৰ ভিডিঅ'ৰ শেষৰ কুৱেশ্যনটো হৈছে কম্পিউটাৰৰ আৱিষ্কাৰ কিমান চনত হৈছিল? ইয়াৰ অপশ্যনখিনি হৈছে অপশ্যন এ 1973, অপশ্যন বি 1822, অপশ্যন চি 1890, অপশ্যন ডি 2000। আৰু এই কুৱেশ্যনটো আগবঢ়াইছোঁ আপোনালোকলৈ। ইয়াৰ কাৰেক্ট এনচাৰটো কমেণ্ট বক্সত লিখিবলৈ নাপাহৰিব। আজিলৈ ইমানতে সামৰিছোঁ। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ।